দুধনৈত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী উদযাপন। আজি বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৩ সংখ্যক জন্ম জয়ন্তী। সমগ্ৰ দেশৰ লগতে আজি গোৱালপাৰা জিলাৰ দুধনৈতো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰবীন্দ্ৰ জন্ম জয়ন্তী। ৰবীন্দ্ৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি পুৱা পতাকা উত্তোলন, বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰে পাছতে চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাত দুধনৈ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ইফালে কাইলৈ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে দুধনৈৰ জনমন্দিৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ১৬৩ সংখ্যক বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী অনুষ্ঠানৰ সামৰণি পৰিব। কাইলৈ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। কল্পনাতে হলো না প্রিয়মান, মুক্ত কর ভয়, আপন মাঝে শক্তি ধর, নিজের কর জয়। মুক্ত কর ভয়, আপন মাঝে শিখর, নিজের কর জয়। সংকোচের বিফলতা, নিজের অপমান, সংকটের কল্পনাতে হয় না ম্রিয়মান। রক্ষা কর দুর্জনের হানো, নিজের দীন নিঃসহায় যেন কবু না জানো। দুর্বলের রক্ষা কর দুর্জনের হানো, নিজের দীন নিঃসহায় যেন কবু না জানো। মুক্ত কর ভয়, নিজের করে করিতে কর নারী সংশয়। মুক্ত কর ভয়। আজি ২৫শে বৈশাখ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৩তম জন্ম জয়ন্তী আৰু তেওঁৰ এই জন্ম জয়ন্তী আমি দুধনৈ কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিয়ে বিগত ৩৫ বছৰে আমি উদযাপন দুধনৈ দুদিনীয়া কাৰ্যসূচীৰে উলহ-মালহেৰে পালন কৰোঁ। আৰু এই অনুষ্ঠানত জাতি ভাষা বৰ্ণ নিৰ্বিশেষে দুধনৈ অঞ্চল বা ইয়াৰ ওচৰে পাজৰে থকা অঞ্চলত সকলোৱে সহযোগ কৰে, সমৰ্থন কৰে। আৰু তাৰ কাৰণে আজি এই অনুষ্ঠানটো ৩৫ বছৰ আগত যি ধৰণে আছে তাতকৈ আজি বৃহৎ এটা আকাৰ পাইছে আৰু সকলৰ সহযোগত এই অনুষ্ঠানটো চলি আছে। আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী আছিলে পতাকা উত্তোলন, তাৰপিছত পতাকা উত্তোলনৰ পিছৰ দ্বিতীয় কাৰ্যসূচী আছিলে বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, তাৰ পিছত আছে বিভিন্ন ধৰণৰ খেল ধেমালিৰ কাৰ্যসূচী আছে। আৰু সন্ধিয়া কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত কিছু কবিতা, নৃত্য ইয়াৰ পৰিৱেশন এই মঞ্চতে হ'ব। আৰু অহাকালি এক বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান আছে। কালি এই দ্বিতীয় দিনৰ কাৰ্যক্ৰমত আমাৰ বিশিষ্ট অতিথি হিচাপে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱে মঞ্চ উদ্বোধন কৰিব। আৰু সেই সাংস্কৃতিক সন্ধিয়াত অসমৰ বাহিৰৰ শিল্পীসকলে গীত পৰিৱেশন কৰিব। বাইদেউ ভণ্টিসকল আজি জন্মবাৰ্ষিকী যাহা দুধনৈ কেন্দ্ৰীয় হিচাপে